বিহুৰ সময়তে মনত পৰিল কিছু বস্তু আমাৰ মাজৰ পৰা হেৰাই গৈছে কি হেৰাইছে মই অকণমান আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ চাওক বৰ্তা বহিছে মাজনী আহ এনেকৈ পোহৰ হোৱাৰ লগে লগেই গৰু গা ধুৱাই গাঁৱৰ ৰাইজে কেনেকৈ ফূৰ্তি কৰিছিল এই দৃশ্য আপুৰুগীয়া হৈ পৰিছে লাহে লাহে কিছু কিছু ঠাইত নাইকিয়া হৈ গৈছে আৰু চাওক এয়া কণী যুঁজ ইয়াৰো কিছু প্ৰকোপ কমিছে আগৰ দৰে নাই গাঁৱৰ হুঁচৰি জোৰাই টাউনলৈ ঢাপলি মেলিছে ঠিক এইদৰে গাঁৱত চোতাল বিহু নাইকিয়াই হৈ পৰিছে সকলোকে বহাগ বিহুৰ ওলগ জনাইছোঁ ডাঙৰ সৰু ভাইটি ভণ্টি যিসকল মোৰ ফেচ আৰু ইউটিউবৰ বন্ধু বান্ধৱী আছে মোৰ ফলোৱাৰ্ছ আছে ছাবস্ক্ৰাইবাৰ আছে সকলোটিকে এই নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ শুভক্ষণত আপোনালোকক বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মনৰ কথা কিছুমান কম বুলি আচলতে আহিলোঁ বিহু যদিও বিহু লগা নাই কিয় লগা নাই মই এটা প্ৰমাণ আপোনালোকক দিবলৈ আহিছোঁ মোৰ পিছফালে এজোপা দেখিছে আপোনালোকে এজোপা কি গছ হয়তো আপোনালোকে চিনি পাইছে চিনি পোৱাসকলে যিসকলে পোৱা নাই এজোপা আছে তগৰ ফুল আৰু তগৰ ফুলৰ এটা নিজস্ব স্বকীয়তা আছে মৰ্যাদা আছে আৰু আমাৰ অসমীয়া সমাজত তগৰ ফুলৰ মৰ্যাদাই বেলেগ আৰু তগৰ ফুলৰ বিশেষত্বটো হৈছে যিসকলে নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ এই তগৰ ফুলজোপা যেতিয়া ফুলিব বগা বগা ফুলে খুব সুন্দৰ লাগে কিন্তু বহাগ বিহুত অৰিজিনেলি ফুলিয়ে যাব লাগে প্ৰকৃততে ফুলিয়ে যাব লাগে কিন্তু এইবাৰ দেখা নাই ফুলা কিন্তু কলিয়াইছে লাহে লাহে কলিয়াইছে ইয়াত কলিবোৰ ধৰিছে কিন্তু প্ৰকৃততে এইজোপা ফুলিব লাগে আগৰ পৰা এয়া চাওক কলিবোৰ ধৰিছে কিন্তু হোৱা নাই এই তগৰ ফুলজোপা ইমান ধুনীয়াকৈ ফুলে যেতিয়া সময় হয় কিন্তু বিহুত অলৰেডি ফুলি যায় কিন্তু দুদিনমান দেৰি হ'ব হয়তো বতৰৰ ওপৰত কথা এনেকৈ যথেষ্ট চেঞ্জ আহিছে আচলতে বোলা পিছলৈ চেঞ্জ আহিছে চেঞ্জ অহাৰ কাৰণেহে এনেকুৱাবোৰ কথা হৈছে আৰু অকল ফুল বুলিয়ে নহয় তগৰ ফুল বুলিয়ে নহয় অন্যান্য বহুত ফুল সময়মতে নুফুলে বতৰৰ কাৰণে আচলতে এইটো হয় নে কি নাজানো কেৱল ফুল বুলি নহয় অন্যান্য আৰু বস্তু হেৰাই গৈছে বহাগত যিবোৰ হয় পৰিৱেশে যিবোৰ সলনি হয় পৰিৱেশবোৰ সলনি হয় প্ৰকৃতি সলনি হয় সেইবোৰ আচলতে হেৰাই গৈছে বস্তু হেৰাই গৈছে আপুনি এতিয়া গাঁৱত আপুনি হুঁচৰি বিচাৰি নাপায় টাউনত আপুনি হুঁচৰি পাব প্ৰথম কথা বা আমাৰ এতিয়া টাউনবোৰত আপোনালোকৰ প্ৰগ্ৰেম দিয়ে এইটোতো আপোনালোকে সকলোৱে গম পায় প্ৰগ্ৰেম দিয়ে চিঠিৰে আপোনাক কৈ দিয়া হয় যে আপোনাৰ ঘৰত আমুক তাৰিখে ইমান সময়ত আমি কি কৰিমগৈ বিহু মাৰিমগৈ আৰু সেই বিহু হ'ব আমাৰ কোনোবা এটা অনুষ্ঠানৰ কাৰণে কিবা ডনেশ্যন বা এনেধৰণৰ বস্তুবোৰ কৰিবলৈ তেওঁলোকে গৈ থাকে আৰু গৈ এটা সময়ত হয় কি হেড অফিচ পাই গ'লোহি দেই এখন অকণমান লগাই লৈছোঁ গৈ হৈ যায় কি বস্তুবোৰ আমাৰ গাঁওবোৰত বিহু নাইকিয়া হৈ গৈছে আচলতে বিহু নোহোৱাৰ এইটো এটা কাৰণ গাঁৱৰ বেছিভাগ বিহু আপোনালোকে চাব দেই গাঁৱত বিহুজোৰা মানে প্ৰেক্টিছ কৰা হয় বিভিন্ন ঠাইৰ পৰা নাচনীয়ে হওক ঢুলীয়াই হওক পেপুৱাই হওক এই সকলোকে মানে ইনভাইট কৰি অনা হয় মাতি অনা হয় আৰু সময়ৰ লগে লগে আচলতে কথাবোৰ পৰিৱৰ্তন হৈছে আগতে মানুহে বিহু গাইছিলে মনৰ উল্লাসত মনৰ উৎসাহত কিন্তু এতিয়া হৈ পৰিছে কি এই বিহুবোৰ সম্পূৰ্ণ প্ৰফেচনেল বিহু হৈ পৰিলে মানে বৃত্তিমুখী হৈ পৰিলে মানে তাৰ পৰা টকা আৰ্ণ হ'বই লাগিব আচলতে য'ত জোৰ জবস্তি কাৰোবাক যদি নচোৱা হয় তোক পইচা দিম তই নাচ বুলি যদি কাৰোবাক কোৱা হয় সেই নাচত সেই মাদকতাটো নাথাকিব সেই গীতবোৰত সেই মাদকতাটো নাথাকিব যিখিনি সময়ত চোতাল বিহুবোৰ আছিল মই গছতলৰ বিহুৰ কথা বাদ দিছোঁ চোতাল বিহুৰ কথা কৈছোঁ চোতাল বিহুত যিটো উৎসাহ উদ্দীপনা যিটো কোনো তাত পইচাৰ কথা জড়িত নাছিল বা তাত কোনো এনেকুৱা ধৰণৰ স্বাৰ্থ জড়িত নাছিল কেৱল মানুহে মানে সেই চোতালত যিবোৰ বিহু গায় তাত কেৱল সেই ফূৰ্তিৰ কাৰণে মানুহ ঘৰত গৈ হাঁহি ধেমালি গৃহস্থৰ ঘৰত গৈ বিভিন্ন ধৰণৰ ৰখাল বিহু গীত গায় গৃহস্থক মানে জোকৰা বা তেওঁবিলাকক মন ভাল লগাব পৰা এনেধৰণৰ বিহুবোৰ গোৱা হৈছিল আৰু সেইবোৰ বিহুত আচল যিটো ফূৰ্তি সেই ফূৰ্তিটো আছিল কিন্তু আজিৰ সময়ত চোতাল বিহু নাইকিয়া হৈ পৰিলে আৰু গাঁৱত যিজোৰা বিহু
মানে প্ৰেক্টিচ কৰা হয় সেই বিহুজোৰা হৈ পৰে কি টাউনলৈ ওলাই অহা হয় বিশেষকৈ ধনী ধনী ব্যক্তিসকলৰ ঘৰত সেইবোৰ হুঁচৰিয়ে প্ৰগ্ৰেম দিয়ে আৰু তাৰ ঘৰতে প্ৰগ্ৰেম দিয়া হয় যাৰ ঘৰত টকা বেছিকৈ দিব 5,000 10,000 15,000 20,000 কোনোবাই যদি তেনেকৈ দিব পাৰে তেওঁলোকৰ ঘৰতহে সেই হুঁচৰিৰ বিহুজোৰা আহিব আৰু গীত গাই প্ৰদৰ্শন কৰিব 40 মিনিট 45 মিনিট তেওঁলোকে বাধ্যত পৰিহে সেই চোতালত নাচিবলগীয়া হয় কাৰণ সেই বিহুজোৰা এজন মালিক থাকে এজন প্ৰডিউচাৰ থাকে কাৰণ তেওঁলোকে খৰচ কৰিছে তাত নচা ছোৱালী কিগৰাকীক তাত বজোৱা ঢোল বজোৱা ল'ৰাকেইজনক বা পেপা বাঁহী গীত গোৱাই সকলোকে পে'মেণ্ট কৰিবলগীয়া হয় আৰু যেতিয়া সেই পইচা পাতিৰ কথাটো আহি পৰিলে তেতিয়া সেই প্ৰাণ ভৰা যিটো বিহুৰ উল্লাস সেই উল্লাসটো নাইকিয়া হৈ গ'ল হয় আপুনি চকুৰে দেখিব খুব ফূৰ্তি হৈছে কিবা হৈছে বিহুজোৰাত কিন্তু সেয়া স্বতঃস্ফূৰ্ত ফূৰ্তি নহয় বিহুজোৰা গতিকে ক'বলৈ বিচাৰিছোঁ যে আমাৰ বিহু হেৰাই গৈছে চোতাল বিহু বিশেষকৈ হেৰাই গৈছে গতিকে আপুনি মই পাৰিলে চোতাল বিহুত এপাক নাচিবচোন ওলাই গৈ এই বিহুটোত খুব ভাল লাগিব সেয়া লাগিলে ঢোল যদি নাই এটা ঢোলৰ দামো বহুত হ'ল আজিকালি ঢোল যদি নাই আপুনি হাত চাপৰিকে মাৰি হ'লেও নাচিব আমি যোৱাবাৰ কৰিছোঁ চোতাল বিহু আমি কেইবাজনো মানে লগৰ আৰু মোতকৈ ডাঙৰ সৰু এনেকৈ লগ খাই আমাৰ গাঁৱত আমি কৰিছোঁ কাৰণ বিহু নাইকিয়া হৈ গ'ল আপুনি আপোনাৰ গাঁৱত ঢোলৰ মাত একদম ভৰপক বিহু গীতত হয়তো শুনিবলৈ নাপাবও পাৰে এনেকুৱাবোৰ কথাত গতিকে বিহুক লৈ ঢেৰ কথাই ক'বলগীয়া আছে গতিকে আপোনালোকক আহ্বান জনাইছোঁ আপোনালোকে এই বহাগ বিহুটোত আপুনি আপোনাৰ চোতালত বা আপোনাৰ মানে চুবুৰীয়াৰ চোতালত গৈ এযোৰা বিহু তৰক আইতা খৰি মাহী পেহী দদাইদেউ ভতিজা এইসকলক লৈ বা লগৰ সমনীয়াক লৈ চাব এটা বেলেগ ফূৰ্তি পাব চোতালত বিহু কৰাৰ ফূৰ্তিয়েই আনন্দই মজাই বেলেগ আজি বিহুৰ বতৰত মই কি কৰিলোঁ ৰাতিপুৱা শুই উঠিলোঁ মাংস অলপ আনিলোগৈ বিহু বুলি তাৰপিছতে আনি গা পা ধুলোঁ মেলিলোঁ ধুই মেলি গৰু নাই গৰু গা ধুৱাবলৈ গতিকে আমাৰ ঠাইডোখৰ আছে অকণমান গাঁৱলীয়া অকণমান টাউন চেনেকি মানে ডাবুল দুইফালে আছে গতিকে গা পা ধুই মেলি মা দেউতাক সেৱা কাঢ়িলোঁ আৰু সেইটো ড্ৰেছতে আছোৱেই আপোনালোকে গম পায় যে সৰুৱে ডাঙৰক সেৱা কাঢ়িব লাগে গতিকে মা দেউতা আছে মা দেউতাক সেৱা কাঢ়িলোঁ আমাৰ পৰিয়ালটোৱে আকৌ যাম দদাইদেউহঁতৰ ঘৰলৈ তাতো সেৱা কাঢ়িমগৈ ইঘৰে সিঘৰে এনেধৰণে এই কামখিনি কৰোঁ জলপান খালোঁ চাহ খালোঁ এনেধৰণে তাৰপিছতে আমি অন্যান্য কাম কাজত আগবাঢ়িম ঠিক আছে দিয়ক জাষ্ট আপোনালোকক বিহুৰ বতৰত মনৰ কথাখিনি ক'বলৈহে আহিলোঁ তেনেহ'লে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু আশা কৰিছোঁ এই বহাগ বিহুটোৱে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি শান্তি কঢ়িয়াই আনক আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই বাই